নিজক হেকবাৰৰ কাৰণে সুযোগ এটা দিব খোজো যেহেতু বহু কষ্ট কৰি ইংৰাজী শিকি মিলে MA পাস কৰিলো BEডও পাস কৰিলো এই সূত্ৰে আজি 6 বছৰ ব্যক্তিগত স্কুলত কাম কৰি আছো এনে ধৰণে কাম কৰাৰ পিছত নিজক এটা প্ৰশ্ন আহি আছে একচুয়ালি মই জীৱনটো যেনে ধৰণে বিচাৰো এনে ধৰণে জীৱন জীয়াইছোনে তেনেকে মই বিচৰা ধৰণে জীৱন জীয়াব পৰা নাই যেহেতু সকলোৱে বিচাৰে মই বিচাৰো আৰ্থিকভাৱে সচ্ছল হৈ মেলি সমাজত দুনিয়াকে নিজৰ নাম খুদিত কৰা হয় আৰু সেই খুদিত কৰিব বিচৰা নামবোৰত চৰকাৰে অনুষ্ঠিত কৰা এক্সামবোৰত অৱতীৰ্ণ হৈ মেলি হাই স্কুল টেট পাস কৰিলো 1 নম্বৰৰ কাৰণে ফেইল হৈ থাকিলে UP টেট পাস কৰিলো পাস কৰাৰ পিছতো যেটো একাডেমিক মাৰ্ক তাৰ কাৰণে চাকৰি পাবলৈ সক্ষম হোৱা নাই তাৰ পিছত মনৰ মাজৰে এই ভাৱটো আহি থাকে যে বেলেগ বেলেগ ধৰণে কামো কৰি আছো ধৰা আৰ্থিকভাৱে সচ্ছল হ'বলৈ বেলেগ এটা অল্টাৰনেটিভ হিচাপে ইউটিউব ভিডিঅ' কৰি আছো আজি 3 বছৰ ধৰি ইংৰাজী হিন্দীত এটা ইউটিউব চেনেল চলাই আছো অসমীয়াৰ এইটো চেনেলত ভিডিঅ' আপলোড কৰিবলৈ আজি বহু বছৰলৈ কৰাই নাই নিজৰ ভাষাটো চেনেল এটা ষ্টাৰ্ট কৰিছো এইখিনি গোটেই কোনে কাম কৰাৰ পিছত মনৰ মাজত এই ভাৱটো আহি আছে যেটো কষ্ট কৰি জ্ঞানটো আহৰণ কৰিছিল সেই কষ্ট কৰা জ্ঞানটো মই প্ৰপাৰলি ইউটিলাইজ কৰিব পাৰিছনে তাৰ পিছত মনৰ ভাৱ আহি থাকে নাই পঢ়া নাই যদি পঢ়া নাই যেতিয়া নিজকে ভাবিছো যে সুযোগ এটা আকৌ এবাৰ দি চাও তেতিয়া নিজকে বিচাৰি চাইছো মোৰ ওচৰত এনেকে কি কিতাপ আছে যিবোৰ কিতাপৰ ওপৰত নিৰ্ভৰ কৰি মেলি চৰকাৰে অনুষ্ঠিত কৰা এক্সামবোৰত পাস কৰিব পাৰিম আৰু তেতিয়া নিজক বিচাৰি চাইছো যে হাই স্কুল টেট এক্সাম দিওতে কিতাপ কিনা কিতাপটো আছে UP টেট দিওতে যেটো পাস কৰিছো এইখন কিতাপ আছে অলৰেডি আসাম জেনাৰেল নলেজ কিতাপ শৈলেন বৈশ্যৰ কিতাপখন আছে তাৰ ফাৰ্স্ট পাবলিকেশন পঢ়িছো ভাল লাগিছে জেনাৰেল নলেজ কিতাপ এখন আছে মোটামুটি কাৰেন্ট এফেয়াৰ্স মুৰটো টাৰ্চ আছে এইখিনি গুটেই চালেও তাৰ পিছত দেখিছো দেখোন মই কেনেকৈ পাৰিম এনে ধৰণে নিজক সুযোগ দিছে মই ভাবিলো এতিয়া বহুতো কনফিউজ মানে কেনেকৈ কৰিম কেনে ধৰণে কৰিম কাৰ ভিডিঅ' চাম ইউটিউবত বহুত ভিডিঅ' হৈ আছে সকলোৰে ভিডিঅ' কিনে এইটো ইন্টাৰেষ্টিং আজি 3 মাহ ধৰি মই কমপ্লিট এৰিয়ে দিছো এইবোৰ চাবলৈ তাৰছত আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছো কমপ্লিটলি ক্লুলেছ এণ্ড বহুত মানে কনফিউজন কি কৰিম যদি আপোনাৰ কিবা আইডিয়া আছে কেনে ধৰণৰ কিতাপ পঢ়িব লাগে বা কাৰ ভিডিঅ' চাব লাগে কোনটো ইউটিউব চেনেল বহুত বঢ়িয়া হৈছে আপুনি কমেণ্টত লিখিব পাৰে মোৰ সেইখিনি প্ৰমিস বা মোৰ যিখিনি প্ৰতিশ্ৰুতি আপুনি তাক সহায় কৰিব পাৰে নিজক সুযোগ দি চাম বুলি ভাবিছো এতিয়া পাৰিব লাগিব নিজক যেতিয়া আনৰ ভিডিঅ' কিনে চাইছো তাৰ পিছত দেখিছো যে সকলোৱে বিভিন্ন ধৰণৰ চ্যালেঞ্জ হিচাপে লৈছে চ্যালেঞ্জ হিচাপে মই কিয় ভিডিঅ'টো বনাই ৰাইজৰ মাজত মেলি চাও দেখো যদি মই পাৰো ৰাইজে বাবা কৰিব যদি নোৱাৰো ৰাইজে কব হয় চেষ্টা এটা কৰি চাইছিলে পঢ়া নাই উপায় নাই কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপুনি কি পাব এই ভিডিঅ'টোৰ থ্ৰু দি আপুনি পাব মই ডেইলি যি পঢ়ো এইখিনি পঢ়া নোট কিনি মই ফটো মাৰি আপোনাক দেখুৱাম নহলে মই এনেকৈ চিন্তা কৰিছো টেলিগ্ৰাম চেনেলত মোৰ নোট কিনি মই ডেইলি যি নোট বনাও এইটো আপলোড কৰিম তাৰ থ্ৰু দি আপুনিও পঢ়িবলৈ চিন্তা এটা কৰিব ময়ো নিজক যেটো প্ৰমিস এটা কৰিছো যে নিজক এটা সুযোগ দি চাও এই সুযোগটোৰ মতে নিজক যদি জিকি যাও তেতিয়া মই নিজকে ক'ব পাৰিম হয় মই মোৰ নিজক যেটো আশ্বাস দিছিলো এই আশ্বাসৰ মতে নিজৰ বিশ্বাসৰ মতে নিজক সফলভাৱে আনৰ আগত প্ৰস্তুত কৰিব পাৰিছো যদি পঢ়া নাই তেতিয়াও মনৰ মাজত এই সন্তুষ্টি থাকিব যে মই নিজকে এবাৰ সুযোগ দি চাইছিলো হোৱা নাই যদিও মোৰ মনৰ মাজত কোনো অনুশোচনা নাথাকিব এই অনুশোচনা নথকা ভাৱধাৰাটোৰ কাৰণে নিজক সেই চিন্তা এটা কৰি চাইছো আকৌ এবাৰ নিজক সুযোগ দি চাও যদি পাছ হৈ যাও নিশ্চয় নিজকে গৌৰৱান্বিত কৰিম যদি ফেইলো হৈ যাও তেতিয়া নিজক ক'ব পাৰিম মই নিজৰ পালৰ পৰা যিখিনি পাৰো নিজৰ সাধ্য আৰু সক্ষমতা অনুসৰি যুঁজি চাইছিলো হোৱা নাই একো নাই কিন্তু জীৱন এনেকৈ মই হেক কৰিবলৈ কেতিয়াও চিন্তা নকৰো নিজক বিচাৰো যে যিকোনো প্ৰকাৰ আৰ্থিকভাৱে সচ্ছল হৈ মেলি সমাজত নিজৰ নাম খুদিত কৰিব পাৰো এইখিনিয়ে মোৰ নিজক লৈ মেলি আপোনাৰ আগত ৰাখিব লগা কথাখিনি আছিল